তো গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল ডিপু ট্ৰেভেলছ। তো এইটো সাপ দেখা পাইছেনে? এই সাপটোৰ নামটো কি মই নাজানো। বহুতে কয় শালগুম, কোনোবা কয় ভীমৰাজ। তো কোনে কি কয় নাজানো, কিন্তু তো আপোনালোকৰ হিচাপত কি সাপটোৰ নাম কি ক'বচোন দেই। এইটো গাড়ীখন পাৰ্কিং কৰি থোৱা আছিল, এই ইঞ্জিনত তাতে মেৰ খাই আছিল। সাপটো বিৰাট ডাঙৰ সাপ, বহুত সাপটো তাৰমানে এনেকুৱা হৈছে, ক'ত এনেকৈ সোমাই যায় গমেই নাপায়, দেখাও নাপায়, বিচৰি বিচৰি মাথা নষ্ট হৈ যায়। কিন্তু সাপটো বিৰাট ভয়ংকৰ সাপ। সাপৰ সৰু বৰ নাই, সাপৰ য'তে ত'তে জেংকে জেংকে হেৰি কৰিব পাৰে, দৰ্শন কৰিব পাৰে। কিন্তু কথাটো হ'ল কি, সাপটো নাম কি? তো আপোনালোকে কাইণ্ডলি যদি জানে মোক জনাওক, মই নাজানো কাৰণে আপোনালোকক সুধিছোঁ। আৰু ইয়াতে আছিল সাপটো এই বেটাৰীটোৰ কাষেদি শুই, এতিয়া এনেকুৱা হৈছে আৰু তলত সোমাই গৈছে। এতিয়া মই দেখাই দি আছোঁ, যাই থৈ সাপটো ক'ত আছে ক'ত নাই, টায়াৰৰ তলত ক'ৰবাত এনেকৈ বিচৰি বিচৰি পোৱা নাই। কি ক'ম আৰু, গাড়ীখনত যাই একদম লাষ্টত যাই 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 স্পেয়াৰ টায়াৰৰ ওপৰত বহি আছে। স্পেয়াৰ টায়াৰটো এই গাড়ীখনৰ তলত আছে। তো আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকক। তো এনেকুৱাকৈ শুই আছে। তাৰপিছত তাক ফেনাল মাৰি এই বাহিৰ কৰা গৈছে। ফেনালটো এনেকুৱা ধৰণৰ মাৰা গৈছে যাতে গোন্ধত থাকিব নোৱাৰে আমি তাক গাত মাৰা নাই ফেনালটো, যাতে সেই গোন্ধত থাকিব নোৱাৰে, গাড়ীখনৰ পৰা ওলাই আহে। তো সেই ব্যৱস্থা কৰি আমি ফেনালটো মাৰা গৈছিল। দিনভৰ বিচৰি বিচৰি গাড়ীখনত পোৱা নাই। তাৰপিছত চাওক এই টায়াৰটোৰ ওপৰত কেনেকৈ আছে বহি, এইটো টায়াৰৰ ওপৰত দেখা পাইছেনে, মেৰ খাই আছে। আচ্ছা, যিয়ে নহওক, এই টায়াৰটোৰ পৰা এতিয়া কেনেকৈ ওলোৱা যাব, সেই ব্যৱস্থা কৰিব লাগিল। এতিয়া টায়াৰৰ ওপৰত যাই বহি আছে, তাৰপিছত এতিয়া টায়াৰ সোমাবও নোৱাৰোঁ, ওলাবও নোৱাৰোঁ, এনেকুৱা যতত লাগিল। তাৰপিছত আমি মাৰি দিলোঁ ফেনাল। তাৰপিছত ফেনাল মাৰি দিয়াৰ পিছতে এনেকৈ ওলাই আহিল মালটো। তো মালটো এনেকৈ ওলাই আহি, তো এনেকৈ আমি ভাবিলোঁ এনেকৈ এৰি দিম বুলি ভাবি লাহে লাহে ওলাই ওলাই অহাৰ পিছত আমি তাক যাব দিয়াৰ ব্যৱস্থা কৰি দিলোঁ। তাৰপিছতে আহি গ'ল আমাৰ ৰেস্কিউৰ টিমে তাৰপিছত মালটো ধৰি ল'লে। তো কেনেকৈ ধৰিলে, তো আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে।
Aku murah, aku murah. হ্যাঁ সিলেবি সিলেবি ঠিক লাগে নিয়ে যাবো কেটে যাবো আছে বুঝি না ছিল আমরা কখন ছিল এই নামো নামো